শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ তাণ্ডৱ মৃত্যু দুজনৰ মংগলদৈত বৰ্জ্য পৰি জ্বলি উঠিল নাৰিকল গছ দৰঙৰ দগিয়াপাৰা ভকতপাৰা চুবাত হৰেন্দ্ৰ দাস নামৰ ব্যক্তিগৰাকীৰ বাৰীত নাৰিকল গছত পৰিছিল বৰ্জ্য কথমপি ৰক্ষা দাঁতি কাষৰীয়া ৰাইজ গলকগুঞ্জৰ বাউচমাৰীত ধুমুহাত মৃত্যু এগৰাকী ৭২ বছৰীয়া বৃদ্ধৰ গছৰ ডাল পৰি মৃত্যু বৃদ্ধগৰাকীৰ নিহত বৃদ্ধগৰাকী ৰজনীকান্ত ৰায় ধুমুহাৰ ফলত বিস্তৰ ক্ষতি অঞ্চলবাসীৰ মুকালমুৱাৰ বিভিন্ন প্ৰান্ততো নিশা প্ৰচণ্ড ধুমুহা বৰষুণত তছনছ ঘৰ দুৱাৰ দোকান পোহাৰ ঠায়ে ঠায়ে গছ বাগৰি বিদ্যুৎ সংযোগ ব্যাহত শনিৰোডৰ চক বজাৰত ৮খন দোকানৰ ক্ষতি প্ৰচণ্ড ধুমুহাই উৰুৱাই লৈ যায় দোকানৰ টিনপাত বৰতলাত গছ উভালি কেইবাটাও ঘৰ চুৰমাৰ মহানগৰীৰ গীতানগৰতো মৃত্যু মদন ৰয় নামৰ এজন লোকৰ দিন হাজিৰা কৰি ঘৰলৈ উভতাৰ পথত বিদ্যুৎ পৰিবাহী চিঙা তাৰত লাগি মৃত্যু হয় মদনৰ মৃত লোকজনৰ ঘৰ ধুবুৰীত মদন ৰয় পেছাত এগৰাকী ৰিক্সা চালক আছিল আমিতো এইখিনি আন্ধাৰ আমিতো যাবই নোৱাৰোঁ এইফালে আমি টানালৰ কাৰণে যাব পৰা নাইকিয়া তাৰপিছত যেতিয়া তলৰ পৰা এজন ল'ৰা আহিলে আহি বাঁহডাল আঁতৰাই দিলে তেতিয়ালৈকে মানে মানুহজন মৰিছে তাৰমানে তাৰপিছত ইহঁতৰ মালিক ঘৰে মানে হেঁচা হেঁচি কৰিলে কৰাৰ পিছত নাই নাবাছিলে তাৰপিছত মানে এইখিনিতে আমি আহিলোঁ টানা আঁতৰাই দিয়াৰ পিছতে দেখিলোঁ যে মৰিছে আৰু কি ক'ব এতিয়া ঠানি পৰি আৰু ছিঙিছে আপোনালোকে নিজেই দেখি আছে ছিঙি আছে ক'বলগীয়া একো নাই তেওঁতো হাজিৰা কৰিয়ে খাই আছে ৰিক্সা চলাইছে মানে হাজিৰা কৰি খাইছে তেওঁ ইয়াতে ভাড়া থাকে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ